সেই সনাতনকে প্ৰথমে প্ৰণাম কৰিছে মহাপুৰুষে। আৰু সেই ব্ৰহ্মৰ সৰ্ব অৱতাৰৰ কাৰণ সেই নাৰায়ণ, অৰ্থাৎ ব্ৰহ্মক নাৰায়ণ ৰূপত নমস্কাৰ কৰা হ'ল কীৰ্তনত। প্ৰথম নিৰ্গুণ ব্ৰহ্ম তত্ত্বকে জিজ্ঞাসা কৰি থকা হৈছিলে। আৰু ব্ৰহ্ম শক্তি, আৰু সেই শক্তিৰ পৰাই সৃষ্টি হৈছে। এই ভাৱটো ঋষিমুনিসকলে গৱেষণা কৰি পালে, আৰু সেই তাৰেই অংশ আমাৰ দেহবোৰ। কিন্তু এই ব্ৰহ্ম জিজ্ঞাসাটো বৰ কঠিন। কুটিৰ মাজত গুটিয়েহে মই ব্ৰহ্ম এই ধাৰণা হবগৈ পাৰে। তেতিয়াই পৰম ব্ৰহ্মই নিজেই চিন্তা কৰিলে যে নিৰ্গুণ নিৰাকাৰ হৈ থাকি ব্ৰহ্মই একো আনন্দ পোৱা নাই। একো হং বহুত শ্যাম, মই অকলে আছো, মই নিজে বহুত হৈ যাম, এই ধাৰণা আহিলে। আৰু তাৰপিছত নিজেই আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল একেশ্বৰে থাকি মই কৰো কোনো কাজ, শৰীৰৰ পৰা মহামায়া গৈ যাবাৰ। আৰু মায়াৰ হাতত জগত প্ৰকাশ কৰালে। মায়াৰ হাতত জগতখন প্ৰকাশিত হল, অৰ্থাৎ সৃষ্টি হল। সেই ব্ৰহ্মকে, অৰ্থাৎ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম কোনেও উপলব্ধি কৰিব নোৱাৰাৰ কাৰণে সগুণ সাকাৰ ৰূপত ব্ৰহ্মৰ প্ৰয়োজন বোধ কৰা হল। সৃষ্টিকৰ্তা ব্ৰহ্মাই প্ৰথম ব্ৰহ্ম জিজ্ঞাসা কৰিছিলে। ব্ৰহ্ম পদে শুদ্ধ জীৱকক হয় ঈশ্বৰ পৰম ব্ৰহ্ম। ঈশ্বৰেই পৰম ব্ৰহ্ম। ঈশ্বৰ বুলি নামকৰণ কৰা হল ব্ৰহ্মক। আৰু সেই ব্ৰহ্মৰ প্ৰথম জিজ্ঞাসক হৈ গল ব্ৰহ্মা। এতিয়া সেই ব্ৰহ্মাই কি জিজ্ঞাসা কৰিলে, আৰু সেই ব্ৰহ্মকে বেদ বুলিও কোৱা হয়। ব্ৰহ্মাই কি জিজ্ঞাসা কৰিছিলে সেইটোৱেই বেদ বুলি কোৱা হল। ব্ৰহ্মাই জিজ্ঞাসাটো কি আছিলে? পদ্মতো উপজি ব্ৰহ্মা তাতকে বহিছ, মই কোন ইটো কিবা একো নাজানো। ব্ৰহ্মাই জিজ্ঞাসা কৰিলে যে মই কোন? প্ৰশ্নটো আহি গল ব্ৰহ্ম জিজ্ঞাসা, বেদ জিজ্ঞাসা। ব্ৰহ্মকে বেদ বুলিও কয়। গতিকে আৰু সেই ব্ৰহ্মপদে শুদ্ধ জীৱক কয়। জীৱও ব্ৰহ্ম। গতিকে এই জিজ্ঞাসাটো ব্ৰহ্মাই কৰিছিলে প্ৰথমতে, যে মই কোন, অৰ্থাৎ মই জীৱ। এই উত্তৰটো শ্ৰীনাৰায়ণে সগুণ সাকাৰ ৰূপত দেখা দিয়ে ব্ৰহ্মাক কলে
যে ব্ৰহ্মা এই সৃষ্টি আদিতে ব্ৰহ্ম আছিল, অৰ্থাৎ মই আছিলো। আৰু মাজতো যিমান দেখিছা, তুমি এতিয়া দেখি আছা যিবোৰ, এইবোৰ চব মই। আৰু মই মাত্ৰ অৱশেষ থাকো অন্তত, কুণ্ডল ভাঙিলে জান সোণা স্বৰূপত। আৰু অৱশেষতো ময়ে থাকিম, নিৰ্গুণ নিৰাকাৰ জ্যোতিৰ্ময় ব্ৰহ্ম। মোৰ পৰাই সৃষ্টি হৈছে, তোমালোক হৈছে, গোটেই জগতখন হৈছে। আৰু শেষত গৈ এই জগতখন নাথাকিব, কিন্তু মই থাকিমগৈ। আৰু ব্ৰহ্মাক এটা জ্ঞান দিলে ব্ৰহ্ম সম্পৰ্কে, যে যিটো তনু তজু আগে কৰিছো বেকত, এহি মোৰ নিজৰ ৰূপ জানা স্বৰূপত। অৰ্থাৎ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মই নিজে ব্ৰহ্মাক কৈ দিলে যে তোমাৰ আগত যে মই এই ৰূপটো দেখুৱাইছো, এই ৰূপতেই মোক তোমালোকে বিচাৰিবা। নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম বিচাৰি কোনেও উপলব্ধি কৰিব নোৱাৰে মোক। আৰু কোনোবাই নিজৰ হৃদয়ত ব্ৰহ্ম উপলব্ধি কৰিলেও তেওঁ নিজৰ কাৰণেহে হয়, আনৰ কাৰণে ব্ৰহ্মক তেওঁ তাৰমানে দেখুৱাই দিব নোৱাৰে, শুনাই দিব নোৱাৰে ব্ৰহ্মৰ কথা। কিন্তু সগুণ সাকাৰ ৰূপত ব্ৰহ্মক যদি জিজ্ঞাসা কৰা হয়, তেতিয়া জগতকে ব্ৰহ্মময় দেখিব আৰু এই ৰূপটোৰে সৈতে মোক চাব, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম। ব্ৰহ্ম শব্দই সৃষ্টিৰ মূল তত্ত্বক বুজায়, ব্ৰহ্ম শব্দই বেদক বুজায়, বেদ মানে ব্ৰহ্ম। আকৌ ব্ৰহ্ম পদে জীৱকো কয়, ব্ৰহ্ম পদে শুদ্ধ জীৱক কয়, ঈশ্বৰৰ পৰম ব্ৰহ্ম। এইদৰে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম জিজ্ঞাসা কৰি ব্ৰহ্মক সগুণ সাকাৰ ৰূপত দেখা গল। ভগৱন্তই নিজে ব্ৰহ্মই নিজেই তাৰমানে জিজ্ঞাসা কৰালে যে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম চিন্তা কৰাটো সম্ভৱ নহয়, গতিকে সকলোৱে মোক জিজ্ঞাসা কৰিব পৰা ৰূপ এটা মোৰ প্ৰয়োজন হ'ল। আৰু সেই ৰূপটোকে তেওঁ ব্ৰহ্মাক দেখুৱাই দিলে। এই ব্ৰহ্ম জিজ্ঞাসা লাহে লাহে আগবাঢ়ি আহিলে। নিৰ্গুণ নিৰাকাৰৰ পৰা সগুণ সাকাৰ ব্ৰহ্মলৈ আহিলে। ব্ৰহ্ম ৰূপ নিৰ্ণয় কৰা হ'ল, ব্ৰহ্মই নিজে ৰূপ দেখুৱাই দিলে কেনেকুৱা। এই ব্ৰহ্ম জিজ্ঞাসাকে অৰ্জুনে ভগৱন্ত কৃষ্ণক সুধিলে। গীতাৰ ৮ম অধ্যায়ৰ ১ম শ্লোকতে আছে, তৎ কিং ব্ৰহ্মং, প্ৰভু ব্ৰহ্ম কি? তাৰমানে ব্ৰহ্ম অৰ্জুনে কৃষ্ণক ভগৱন্তক সুধিছে যে ব্ৰহ্ম কি? কিম আধ্যাত্মং, আধ্যাত্ম কাক কয়? কিম কৰ্ম পুৰুষোত্তম, এনেকে আহি থাকিব, পিছৰ খিনি নালাগে বাৰু। আমি আজি অকল ব্ৰহ্ম জিজ্ঞাসা কৰিছো যে ব্ৰহ্ম কি। তেতিয়া কৃষ্ণই উত্তৰ দিছে, অক্ষৰং ব্ৰহ্ম পৰমং, নিৰ্গুণ নিৰাকাৰ অবিনাশী ব্ৰহ্ম, পৰম ব্ৰহ্ম নিৰ্গুণ নিৰাকাৰ।
সৃষ্টিৰ মূল তত্ত্ব ব্ৰহ্ম, জ্যোতিৰ্ময়, ৰূপ নাই কোনো, স্বভাৱ আধ্যাত্ম উচ্চতে, সেই ব্ৰহ্মৰে নিজ নিজ ৰূপত ভাৱত ব্ৰহ্মক আধ্যাত্ম বুলি কোৱা হয়। স্বভাৱ আধ্যাত্ম উচ্চতে, ব্ৰহ্ম আৰু সেই ব্ৰহ্মৰ স্বভাৱটোতেই আধ্যাত্ম। কথাটো চাব, মই আপোনালোকক বুজাবৰ কাৰণে চেষ্টা কৰিছো, কিন্তু বৰ কঠিন বস্তুটো। স্বভাৱ আধ্যাত্ম উচ্চতে বুলি ক'লে অৰ্থাৎ ব্ৰহ্মৰ একোটা অংশত প্ৰত্যেকৰ দেহতে বিৰাজমান হৈ আছে, তাকে স্বস্বভাৱত মানে কি মই ভাৱত। আমি প্ৰত্যেকেই কওঁ যে মই, আচলতে মই কোন, এই ব্ৰহ্ম জিজ্ঞাসা। মই কোন এইটো বিচাৰ কৰিলে ব্ৰহ্মক তাৰমানে আগ ধৰি নিজক চাই লোৱা, আৰু তাৰপিছত জগতকে ব্ৰহ্মময় দেখিবা। এতিয়া মই কোন জিজ্ঞাসা কৰিলে আমি তাৰমানে কি পাম, যে মই আৰু মোৰ দুটা বস্তু। যেনেকৈ মই আমুক বুলি মই এনেকৈ কৈ দিলো, আৰু মোৰ বুলি আমি দুটা বস্তু, মোৰটো মই নহয়। তাৰমানে অৰ্থটো কি বুজাব খুজিছে, যেনেকে মোৰ হাত, মোৰ ভৰি, মোৰ নাক, এইদৰে আমি যদি জিজ্ঞাসা কৰো এইবোৰ চব মোৰ, শেষত গৈ ওলাবগৈ কি যে দেহটোও মোৰ। তাৰমানে মোৰটো নাথাকিলেও মই থাকো। তাৰমানে হাত মই নহয়, হাত দুটা মোৰহে, কাৰণ হাত নাথাকিলেও মই থাকো। তেনেকৈ চকু দুটা মোৰ, চকু নাথাকিলেও মই থাকো। চকু নথকা মানুহ থাকে জীয়াই। কাণ দুখন মোৰ, এনেকে এটা এটা এটাকৈ অংগবোৰ যদি আঁতৰাই নিও আমি জ্ঞানেৰে চিন্তা কৰি, তেতিয়া গৈ শেষৰ উত্তৰটো কি হব, দেহটো মোৰ, মই দেহ নহয়। এই উত্তৰটো ওলাই যাবগৈ। দেহটো যেনেকৈ ঘৰটো মোৰ, মই ঘৰ নহয়, তেনেকৈ মই দেহ নহয়, দেহটো মোৰহে। এইটোৱেই পৰমাৰ্থ ব্ৰহ্ম জিজ্ঞাসা। প্ৰথম মই দেহ নহয়, দেহটো মোৰ, আৰু মই কোন ব্ৰহ্ম। জীৱ অংশে তুমি প্ৰৱেশিলা গাৱে গাৱে, মই ব্ৰহ্মৰে অংশ, আৰু অহং ব্ৰহ্মাস্মি, মই ব্ৰহ্ম আৰু ক্ষুদ্ৰ ব্ৰহ্ম, জীৱ ব্ৰহ্ম। ব্ৰহ্ম পদে ক্ষুদ্ৰ, জীৱকক কয়। গতিকে আকৌ জীৱকে তাৰমানে বেদ বুলিও কয়। বেদ ব্ৰহ্ম, বেদ শব্দৰ অৰ্থও ব্ৰহ্ম। আৰু সেই বেদক কি ব্ৰহ্ম কয়, শব্দ ব্ৰহ্ম। যেনেকৈ আমাৰ শব্দ ব্ৰহ্মৰ পাৰভৈৰ্য যিটো কৃষ্ণত ভকতি নাই, এই বুলি যে লিখা আছে, শব্দ ব্ৰহ্ম মানে বেদ। সেইখনক বেদ বুলি কেলে ক'লে বাৰু, ব্ৰহ্মকে বেদ বুলি কেলে ক'লে, কাৰণ বেদে ব্ৰহ্মক চিনাই দিয়ে মানুহক। তেনেকৈ জ্ঞানৰ দ্বাৰা, অৰ্থাৎ বেদত লিখা মন্ত্ৰবোৰত ব্ৰহ্মক পৰিচয় কৰোৱা হয়। সেইকাৰণে তাৰমানে সেই বেদক ব্ৰহ্ম বুলি কোৱা হয়। আৰু বেদৰ জ্ঞান দিয়ে, তাৰমানে এই বেদত ব্ৰহ্ম সম্পৰ্কে লিপিবদ্ধ কৰা হৈছে। ব্ৰহ্মক বিচাৰিব পাৰে বেদৰ দ্বাৰা, বেদৰ মন্ত্ৰৰ দ্বাৰা। সেইকাৰণে ব্ৰহ্ম বুলি কয় বেদক শব্দ ব্ৰহ্ম, শব্দৰ দ্বাৰা। যেনেকৈ এতিয়া মই ব্ৰহ্ম সম্পৰ্কে আপোনালোকক কৈ আছো, কেনেকৈ কৈছো, যে শব্দৰে মই কৈ আছো, আপোনালোকে শুনি আছে।
ব্ৰহ্ম জিজ্ঞাসা। গতিকে সেই যে শব্দ ব্ৰহ্ম বুলি কয়, শব্দৰ দ্বাৰা ব্ৰহ্মক চিনোৱা হয়, সেইকাৰণে বেদক শব্দ ব্ৰহ্ম বুলিও কোৱা হয়। গতিকে জীৱ ব্ৰহ্ম, আৰু সেই জীৱ সম্পৰ্কে জ্ঞান থকা শাস্ত্ৰখনো ব্ৰহ্ম। অৰ্থটো হ'ল সেইটো, কাৰণ ব্ৰহ্মক চিনাই দিয়ে সেই শাস্ত্ৰৰে। বাৰু যি কি নহওক, এতিয়া আমি কি পালো যে জীৱও ব্ৰহ্ম, তাৰমানে ময়ো ব্ৰহ্ম। তোমাৰ এতিয়া অংশ আমি যত জীৱ যাক, কিন্তু সেই ব্ৰহ্ম জ্ঞানটো মোৰ নাথাকে। কেলে নাথাকে? তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। কাৰণ আমি দেহটোক মই বুলি ভাবি লওঁ। আচলতে মই ব্ৰহ্ম, অৰ্থাৎ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম। মই ব্ৰহ্মৰ অংশ, ক্ষুদ্ৰ ব্ৰহ্ম মই। এই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মৰ মই, মোক কোনেও মাৰিব নোৱাৰে, কাৰণ মই নিৰ্গুণ নিৰাকাৰ। মৰে কোন দেহটো। গতিকে মোৰ মৃত্যু নাই, মই ব্ৰহ্ম। এই জ্ঞানটোৱেই মই জীৱ, মোৰ মৃত্যু নাই। এয়ে পৰম তত্ত্ব জ্ঞান। পৰীক্ষিতক সেইটোকেই জ্ঞান দিছিলে, যিটো ব্ৰহ্ম সেই মই হেন মানা মনে। যিটো মই সেই ব্ৰহ্মৰ জানা সৰ্বক্ষণে। নেদেখিবা তক্ষককো পাৱত দংশন্তে, এতেকে তোমাকো নিষ্ঠাৰিবে ভগৱন্তে। এই ব্ৰহ্ম জিজ্ঞাসা। শেষত গৈ আমি কি পামগৈ? যে আমি সকলোৱেই ব্ৰহ্ম, অৰ্থাৎ সেই ব্ৰহ্মৰ আমি সকলো অংশ। ঈশ্বৰেই পৰম ব্ৰহ্ম। আমি পৰম ব্ৰহ্মক ঈশ্বৰ ৰূপে আৰাধনা কৰো। এয়া প্ৰভু ভগৱন্তই নিজে কৰিলে। কেলে কৰিলে? নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম জিজ্ঞাসা কৰাটো কঠিন। গতিকে ব্ৰহ্মই নিজে সগুণ সাকাৰ ৰূপ লৈ অৱতাৰ ধাৰণ কৰিলে, কৰি জগতক উদ্ধাৰৰ কাৰণে নিজে ব্ৰহ্ম সগুণ সাকাৰ ৰূপে অৱতাৰ হল। আৰু সেই ব্ৰহ্ম মানে বেদ, বেদ মানে সৃষ্টিৰ মূল তত্ত্ব। আৰু সেই তত্ত্বই আহি ঈশ্বৰ ৰূপে সগুণ সাকাৰ ৰূপে অৱতাৰ হল। কাৰণ নিৰ্গুণ ব্ৰহ্ম কোনেও ধ্যান কৰিব নোৱাৰে, নিৰ্গুণ ব্ৰহ্ম চকুৰে নেদেখে, হাতেৰে চুব নোৱাৰে। আৰু সেইকাৰণে উপলব্ধি কৰিবৰ কাৰণে ভগৱন্তই আহি নাৰায়ণ, সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ, সেই নাৰায়ণ ৰূপত তাৰমানে অৱতাৰ হল। আৰু গোটেই জগতখন উদৰতে ঠাই দিয়ে তেওঁ। গতিকে সেই ৰূপটো ভকতক চিন্তা কৰিবৰ কাৰণে ঈশ্বৰৰ অৱতাৰ হল, নৰ ৰূপে অৱতাৰ হল প্ৰভু ভগৱন্ত। আৰু আমাৰ কীৰ্তন শাস্ত্ৰত প্ৰথম পদ্ধতি তাৰমানে ঘোষণা কৰিলে সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ, আৰু সেয়ে ব্ৰহ্ম। পৰম ব্ৰহ্মই আহি নাৰায়ণ ৰূপে অৱতাৰ হল, আৰু আমাৰ উপাস্য দেৱতা হল। আৰু জগত সংহৰি সুতি আছা নাৰায়ণ। এই জগতখন যেতিয়া আকৌ নাইকিয়া হৈ যায়, দেহবোৰ যেতিয়া নাইকিয়া হৈ যায় মায়াৰ, তেতিয়া সেই জীৱই ব্ৰহ্মই গৈ সূক্ষ্ম দেহেৰে সৈতে, জ্যোতিৰ্ময় দেহৰে সৈতে সেই নাৰায়ণতে অৱস্থান কৰেগৈ। কৰ্মফল ব্ৰহ্মাৰ এদিনত তাৰমানে হেৰি হয়, জগত সংহাৰে নাইকিয়া হৈ যায়, জগতখন কাইবোৰ নাইকিয়া হয়। আৰু নিৰ্গুণ ব্ৰহ্ম গৈ সেই
জ্যোতিৰ্ময় দেহেৰে সৈতে কৰ্মফলবোৰ নিজৰ হেৰিয়াতে ৰাখি লৈ থাকিয়ে যায় কৰ্মফলটো পিছত আকৌ আহে সেই জীৱস্তুতি যে আছে আমাৰ জীৱস্তুতি বেদস্তুতি বুলি কয় বেদস্তুতি মানে ব্ৰহ্মস্তুতি ব্ৰহ্মক জিজ্ঞাসা কৰা বুজায় গতিকে সেই আমাৰ কীৰ্তনত থকা কীৰ্তনৰ ব্ৰহ্মতত্ত্ব বুলি যে আমি বিচাৰ কৰিছো এতিয়া সেই ব্ৰহ্ম বেদ মানে জীৱ আৰু ঈশ্বৰ পৰম ব্ৰহ্ম ঈশ্বৰ পৰম ঈশ্বৰ আৰু গতিকে সেই জীৱস্তুতি হেৰিটোৱে তাৰমানে ব্ৰহ্ম ৰূপে তাত প্ৰকাশ কৰা হৈছে কীৰ্তন পুথিত জীৱস্তুতি অৰ্থাৎ ব্ৰহ্মক স্তুতি কৰে গতিকে কীৰ্তনত জীৱস্তুতি বুলি যিটো বস্তু আমি পোৱা যায় বা বেদস্তুতি বুলি কোৱা হয় বেদস্তুতি বুলি আছে বেদ মানে ব্ৰহ্ম আকৌ ব্ৰহ্ম মানে জীৱ সেই জীৱই স্তুতি কৰিছে তাৰমানে ব্ৰহ্মাৰ এদিনত সৃষ্টি সংহাৰ হৈছিলে কিন্তু জীৱ সংহাৰ নহয় জীৱবোৰ গৈ নাৰায়ণৰ গৰ্ভত আছিলে আৰু তাৰপিছত আকৌ দ্বিতীয়বাৰ আকৌ সৃষ্টি লাভতে আগতীয়াকে নিশ্বাস কাহতে বেদ বাজল অৰ্থাৎ জীৱবোৰ ব্ৰহ্ম আৰু বাজয় ভগৱন্তক স্তুতি কৰিলে আমাৰ কীৰ্তনত সেই বুলি তাৰমানে এয়া প্ৰমাণ কৰা হ'ল আৰু কীৰ্তন পুথিত আমাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে কীৰ্তন সগুণ সাকাৰ ৰূপত ব্ৰহ্মক জিজ্ঞাসা কৰা হ'ল অৰ্থাৎ কীৰ্তন পুথিত সগুণ সাকাৰ ভগৱন্তৰ গুণ লীলা প্ৰসংগ কীৰ্তন কৰিবলৈ আমাক দিয়া হ'ল গতিকে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম সগুণ সাকাৰ ৰূপেৰে অৱতাৰ হ'ল আৰু হোৱাৰ পিছত আমাক গুৰু দুজনে আমাৰ দুয়োজনা গুৰুৱে আমাক ব্ৰহ্ম জিজ্ঞাসা কৰিবলৈ শিকালে আৰু ব্ৰহ্ম আমাক পৰিচয় কৰালে যে কৃষ্ণ পৰম ব্ৰহ্ম আৰু অৰ্জুন জীৱ ব্ৰহ্ম ভগৱন্ত কৃষ্ণই অৰ্জুনক নিজে ক'লে তুমি জীৱ ৰূপ ধৰি দেহগত ৰথ কৰি সংসাৰত প্ৰৱৰ্তন যিটো অন্তৰ্যামী ৰূপ লৈ সবাকে চলাও মই তোমাৰ সাৰথি এই হেতু যে তুমি জীৱ ব্ৰহ্ম আৰু মই পৰমাত্মা তুমি জীৱ আত্মা মই পৰমাত্মা মই তোমাক চলাই লৈ ফুৰো এই বুলি অৰ্জুনক গীতাত সেই জ্ঞানটো দিলে আৰু শেষত গৈ কৃষ্ণই ক'লে নিজে ক'লে ঈশ্বৰৰ সৰ্বভূতানাং হৃদেশে অৰ্জুন তিষ্ঠতি ঈশ্বৰ সেই ঈশ্বৰজন ময়ে ব্ৰহ্ম ময়ে জীৱ ব্ৰহ্ম সকলোৰে হৃদয়ত মই বসবাস কৰো আৰু কি কৰো জন্তুৱে যন্ত্ৰ চলোৱাৰ দৰে মই সকলোকে চলাই থাকো অৰ্থাৎ মই হৃদয়ত থকালৈকে এই আমাৰ ইন্দ্ৰিয়বোৰ কৰ্মক্ষম হৈ থাকে মই এৰি দিয়াৰ লগে লগে চকু থাকে নেদেখা হয় কাণ থাকে নুশুনা হয় হাত থাকে নচোৱা হয় গতিকে মই সকলোকে হৃদয়ত থাকি মই সকলোকে পৰিচালনা কৰি থাকো আৰু সেইদৰে ব্ৰহ্ম জিজ্ঞাসা তোমালোকে কৰিবা মোক সেইদৰে জিজ্ঞাসা কৰিবা যে কেনেকৈ কৰিবা মোৰ এই ৰূপটো চাই পেলাই তোমালোকে মই এটা ৰূপ দিয়া হৈছে ধ্যানৰ এটা ৰূপ দিলে সেই ৰূপটো কাৰণ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম ধ্যান কৰিব নোৱাৰি গতিকে আমাক শেষৰ পৰা নখলৈকে ভগৱন্ত কৃষ্ণই এটা ৰূপ আমাক দেখুৱাই দিলে শ্ৰীনাৰায়ণে ব্ৰহ্মাক দেখুৱালে ৰূপ যিটো তনু তজুৱাকে কৰিছো বেতত সেয়া ব্ৰহ্মৰে ৰূপ সেইদৰে আমি তেওঁক ধ্যান কৰোঁ
আৰু পৰীক্ষিতকো সেই জ্ঞানটোকে দিলে, অৰ্জুনকো সেইটোকে দিলে যে তুমি ঈশ্বৰক সুকীয়াকে বিচাৰি নিৰ্গুণ নিৰাকাৰ দেখা নাই, তুমি মোকে চোৱা। এই বুলি তেওঁ কৈ দিলে। আৰু অৰ্জুনক এই জ্ঞানটোও দিছিলে যে তত্ত্বৰূপে সুখী জানি মোক, তুমি যে ব্ৰহ্মতত্ত্ব বিচাৰ কৰি ফুৰিছা, সেই ব্ৰহ্মতত্ত্বটো ময়ে ব্ৰহ্ম। তুমি মোক জানিলেই সকলো জনা হৈ যাব। ময়ে তত্ত্ব, ব্ৰহ্মতত্ত্ব, ময়ে পৰমাৰ্থ তত্ত্ব। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক সেয়াকে শিকাই দিলে, দেখুৱাই দিলে যে ইছে পৰমাৰ্থ তত্ত্ব চাৰিও বেদৰ। পৰমাৰ্থ তত্ত্ব মানেই ব্ৰহ্মতত্ত্ব। সমস্ত দেৱৰ ৰাজা কৃষ্ণে সেই ঈশ্বৰ, সমস্ত ধৰ্মৰ ৰাজা মাধৱৰ নাম, জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম। আৰু অৰ্থাৎ বেদ মানে ব্ৰহ্ম। বেদত ব্ৰহ্ম জিজ্ঞাসা কৰাটো কঠিন হৈ পৰাৰ কাৰণে, অৰ্থাৎ নিৰ্গুণ ব্ৰহ্ম উপাসনাৰ অতীত হোৱাৰ কাৰণে সেই ব্ৰহ্মকে, বেদতে ব্ৰহ্ম জ্ঞান আছে, কিন্তু বেদত কঠিন হোৱাৰ কাৰণে শ্ৰীকৃষ্ণ বাক্যানী ব্ৰহ্ম জিজ্ঞাসাটো গীতালৈ গুচি আহিলে। আৰু গীতাটো যেতিয়া অলপ কঠিন হ'ল ব্ৰহ্মক বিচাৰিবলৈ, তেতিয়া ব্যাস সূত্ৰাণী চৈবহী বুলি কয়, ব্যাসৰ সূত্ৰ সাহিত্যত আকৌ ব্ৰহ্ম জিজ্ঞাসাবোৰ ভাঙি পাতি অলপ লিখিলে। তাতো যেতিয়া কঠিন হ'ল, সমাধি ভাষা ব্যাসস্য, অৰ্থাৎ ব্যাসৰ সমাধি ভাষা মানে ভাগৱত শাস্ত্ৰ, নুমলীয়া শাস্ত্ৰ। ভাগৱত লিখাৰ পিছত আৰু তাপ মৈলানবোৰ পুতি থলে, সমাধি কৰিলে, তাৰপিছত আৰু নিলিখিলে। গতিকে ব্ৰহ্ম জিজ্ঞাসা আহি ভাগৱতত শেষ হলহি। আৰু সেই ভাগৱতৰ ব্ৰহ্ম জিজ্ঞাসা মহাপুৰুষে আনি কীৰ্তনত শেষ কৰি আমাক তাৰমানে দেখুৱাই দিলে ঈশ্বৰ পৰম ব্ৰহ্ম। আৰু সেই ঈশ্বৰ কোন বোলে কৃষ্ণ, মই। ঈশ্বৰৰ সৰ্বভূতানাং হৃদয়ে অৰ্জুন তিষ্ঠতি বুলি কৃষ্ণ ক'লে। আৰু শেষত যেতিয়া অৰ্জুনে ঈশ্বৰক আকৌ বিচাৰিবলৈ ল'লে, তেওঁনো কোন? তাৰপিছত গৈ পেলাই কৃপা কৰি পেলাই ক'লে যে ময়ে সেইজন ঈশ্বৰ, মন মনা ভৱ মদ ভক্ত মদ যদি মাং নমস্কৰো। ময়ে ঈশ্বৰ, তুমি মোকে সেৱা কৰা, মোকে পূজা কৰা। এই বুলি তাৰমানে ব্ৰহ্ম জিজ্ঞাসা শেষ কৰি দিলে। আৰু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেই ব্ৰহ্ম জিজ্ঞাসা আমাক মহাপুৰুষ মাধৱদেৱৰ হতুৱাইও ব্ৰহ্ম জিজ্ঞাসা কৰাই দিলে, দেখুৱাই দিলে। যেতিয়া তীৰ্থ ভ্ৰমণলৈ গৈ থাকোতে দেখিলে যে ব্ৰহ্ম জিজ্ঞাসা কৰি আছে নিৰ্গুণ ব্ৰহ্ম। এই যে ধ্যান কৰে নিৰ্গুণ ব্ৰহ্ম জিজ্ঞাসা কৰে পণ্ডিত সকলে, যেনেকে শংকৰাচাৰ্যই নিজে ব্ৰহ্ম বুলি তেওঁলোকে কয়, অহং ব্ৰহ্মাস্মি হৈ যায়, সহং। আৰু আমাৰ কথাটো হ'ল, আমাৰ ব্ৰহ্ম জিজ্ঞাসা হ'ল দাসোহং ভাৱে আমি কৰো। আমি যদি নিজে ঈশ্বৰ হৈ যায়, তেতিয়া তাত আৰু ভুকতি গন্ধ নাথাকে। গতিকে সেইকাৰণে আমাৰটো হ'ল যে দাসোহং, এইটো দাস, আমি দাস, ঈশ্বৰ পৰম ব্ৰহ্ম, এইটো আমাৰ জিজ্ঞাসা। আৰু কীৰ্তনত আমাক সেয়া দেখুওৱা হৈছে। আৰু মাধৱদেৱৰ হতুৱাই এই ব্ৰহ্ম জিজ্ঞাসা এনেকৈ কৰাই দিলে যে সেই তেওঁলোকে কি কৰিছে, পণ্ডিতসকলে বোলে ব্ৰহ্ম জিজ্ঞাসা কৰিছে, ব্ৰহ্ম বিচাৰিছে। এতিয়া গুৰুজনে ইংগিত দিলে যে আমাৰো কৰা যাওক, আমাৰো ব্ৰহ্ম জিজ্ঞাসা কৰা হওক।
তেতিয়া মহাপুৰুষ মাধৱদেৱে বৰগীত লিখিলে আৰু কি বুলি লিখিলে শুনলো পণ্ডিত হৰি গুণ সেৱা ৰসে স্থিৰ পৰচিত। হে পণ্ডিতসকল, হৰিৰ গুণ শ্ৰৱণ কীৰ্তন কৰি স্থিৰ কৰা, চিত্ত সাৱধান কৰা। অনন্ত নিগম বন গহন অপাৰ ভৈৰৱীন অৰ্থ কৰি চিন্তা। এই নিগম শাস্ত্ৰবোৰত ব্ৰহ্মৰ জিজ্ঞাসাৰ কথা কৈছে যদিও তোমালোকে সেয়া বিচাৰি কাহানিও সেই ব্ৰহ্ম, কাৰণ নিগমৰ ব্ৰহ্মৰ ৰূপ নাই। নিগমৰ ব্ৰহ্ম এনেকুৱা তেনেকুৱা বুলি ক'লে বিশ্বাস নকৰিবা বুলি কৈছে। আৰু ব্ৰহ্মৰ কোনোবাই যদি ব্ৰহ্মৰ ৰূপ দেখুৱাব খোজে সেইটো বিশ্বাস নকৰিবা বুলি কৈছে। গতিকে অনন্ত নিগম বন গহন অপাৰ বৰ ইয়াত ব্ৰহ্ম জিজ্ঞাসা অতি কঠিনভাৱে সুপ্ত হৈ আছে, তোমালোকে বিচাৰি নাপাবা। গতিকে ভৈৰৱ ক্ষীণ অৰ্থ বুদ্ধি কৰিছে বিচাৰ, তোমালোকৰ বুদ্ধি ক্ষীণ হৈ গ'লগে, কাৰণ বিচাৰি পোৱা নাই। তাৰে দেখি মনৰ দুখ লাগৰ আমাৰ, তাকে দেখি মোৰ মনটো বেয়া পাইছো। কৰিও সাদৰ এইটো উপদেশ সাৰ, এটা উপদেশ দিওঁ সেইটো সাৰ বুলি গ্ৰহণ কৰা। তিনি গুণ ময় বেদ কণ্ঠ কৰি হৰা। তিনিগুণীয়া বেদৰ তাৰমানে মন্ত্ৰ, নিৰ্গুণ ব্ৰহ্ম জিজ্ঞাসা, এইবোৰ বাদ দিয়া। গোৱালিৰ ঘৰে গৈয়া ব্ৰহ্ম চিনি ধৰা। ভকতৰ ব্ৰহ্ম, জ্ঞানী ব্ৰহ্ম চকুৰে যেনেকে হাতেৰে চুব নোৱাৰে, ভকতৰ ব্ৰহ্মক আকৌ মাকে বান্ধি থব পাৰে। গতিকে গোৱালিৰ ঘৰে গৈয়া ব্ৰহ্ম চিনি ধৰা। উৰু খলে জাৰে বান্ধি থয়া আছা টানি, পঢ়ি বেদ শিৰো ৰত্ন অৰ্থ ভজা জানি। ভকতৰ ব্ৰহ্ম, কীৰ্তনৰ ব্ৰহ্ম গোৱালিয়ে বান্ধি থব পাৰে, মাকে বান্ধি থব পাৰে। কিন্তু জ্ঞানীৰ ব্ৰহ্ম চকুৰে নেদেখা, হাতেৰে চুব নোৱাৰে, এনেকুৱা। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক ব্ৰহ্ম চিনাই দিয়াই নহয়, সেই ব্ৰহ্মৰ গুণ লীলা কীৰ্তনৰ মাজেদি জীৱ ব্ৰহ্ম জ্ঞান হোৱাৰ উপায় কৰি দিলে। তোমাৰ এটা অংশ আমি যত জীৱ জাত হৈ গল, আৰু কীৰ্তনত সেই আমাক ব্ৰহ্ম উপাসনা কৰাৰ পদ্ধতি আমাক দেখুৱাই দিলে, ব্ৰহ্ম আমাক চিনাই দিলে। আৰু ভগৱন্ত কৃষ্ণৰ বাক্যৰে সৈতে আমি ব্ৰহ্মৰ সন্ধান পালো। গতিকে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম চিন্তাৰ অতীত, আৰু শেষত গৈ আমাক তাৰমানে এনেকুৱাকৈ জ্ঞান দিলে, সেই কীৰ্তনত আহি সেই ব্ৰহ্মৰ সগুণ আকাৰ তেওঁৰ ৰূপত কৰা লীলা কীৰ্তন, আমি নিজে ব্ৰহ্ম হৈ যাব পৰা যিটো পদ্ধতি, সেয়াকে কীৰ্তনত আহি সন্নিৱিষ্ট কৰি দিলেই। গতিকে বাপসকল, মই তাৰমানে বস্তুটো আপোনালোকক বুজাবলৈ যথেষ্ট কঠিন, সহজে বুজিবলৈ অলপ টান। কথাটো যথেষ্ট তাৰমানে অধ্যয়ন কৰিব লাগিব বস্তুটো সম্পূৰ্ণ তাৰমানে হৃদয়ংগম কৰিবৰ কাৰণে। তথাপিতো মই মোৰ সাধ্য অনুসৰে মই আপোনাসকলক কীৰ্তনৰ ব্ৰহ্মতত্ত্ব, কীৰ্তনত কেনেকৈ
ব্ৰহ্মতত্ত্ব নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মৰ গুণানুকীৰ্তন কৰিবলৈ আমাক শিকুৱাই দিয়া হ'ল, দেখুৱাই দিয়া হ'ল। ব্ৰহ্মস্বৰূপটো আমাক দেখুৱাই দিয়া হ'ল। আৰু সেয়াকে বুজাবৰ কাৰণে এই দুআষাৰ মই চেষ্টা কৰিলো। আৰু আপোনাক সবে এইখিনি আমাৰ ক'ব পৰা ইমান ব্ৰহ্ম জিজ্ঞাসা, ইমান কঠিন তত্ত্ব এটা আমাৰ নিচিনা এনেকুৱা সৰ্বসাধাৰণে কোৱাটো বৰ কঠিন কথা, টান। তথাপিতো আপোনাক সবে কৃপা কৰাৰ কাৰণে এই দুআষাৰ ঈশ্বৰে কোৱালে, গুৰুজনে যি কোৱালে তাকে কলো। হ'ব পৰা অপৰাধখিনি আপোনাক মৰিখন কৰিব। কোটি কোটি ঘৰৰ অপৰাধনকে কৰময়ী দুআষয় হে হৰি মুখ দাস হেন মানি সমী উপকৃপাময়, সমী উপকৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ 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 মাধৱ হৰিৰাম। তাৰা হ'ব পূজ্য, তাৰা হ'ব ধন্য, তাৰা হ'ব ধন্য। কলি যোগে হৰি আনক বোলাই আপুনি কৰ কীৰ্তন, কলি যোগে হৰি আনক বোলাই আপুনি কৰ কীৰ্তন। আমাৰ সন্মানীয় গুৰুপ্ৰেমী ভক্তি গদগদৰে কৃপালো, আমাৰ সকলোৱে পৰিচিত, সকলোৱে আদৰ সন্মানীয় কৃপালো আমাৰ আজি শইকীয়া দেউতাই আমাৰ এই অনুষ্ঠান ভাগত আলোচনা চক্ৰ ভাগত আদৰি ব্ৰহ্মতত্ত্বৰ বিচাৰৰ ওপৰত যিখিনি কথা আমাক ক'লে, আমি কৃপাধন্য হৈছো। আচল কথা হ'ল আমি ব্ৰহ্মৰ ওপৰত ব্ৰহ্মক জানন্তি বামুণ বুলি আমি জানো, শাস্ত্ৰত পাইছো, কিন্তু তাৰ ভিতৰৰ তাত্ত্বিক দিশবিলাক আমাৰ ফঁহিয়াই দিবলগীয়া আৰু ফঁহিয়াই আমি বিচাৰিবলৈ কাৰণে বৰ অসুবিধা হয়। দেউতাই কৈছে ইতিমধ্যে, প্ৰকৃতাৰ্থত যিজনে যাক চকুৰে নেদেখে, হাতেৰে ধৰিব নোৱাৰে, যাৰ ৰং নাই, ৰূপ নাই, যি চকু কাণ নাই, হাত ভৰি নাই, সংযুক্ত নহয়, তেনে নিত্য, তেনে সূক্ষ্ম এটি ব্ৰহ্মৰ কথা চিন্তা কৰিব পাৰে মাত্ৰ এজন সূক্ষ্ম আৰু অবিনাশী ব্ৰহ্মতত্ত্বৰ ধীৰ পুৰুষ, যিজন পুৰুষে সদায় প্ৰভু ভগৱন্তৰ চৰণত হেৰি আছে, যাক জানিবলৈ চেষ্টা কৰিছে। দেউতাই কৈছে আৰু আমি পাইছো অহং ব্ৰহ্মাস্মি, যাক ব্ৰহ্ম হিচাপে জানিবৰ কাৰণে নিজেই চেষ্টা কৰিব লাগিব, জীৱনতে মুক্তিৰ কাৰণে পথটো বিচাৰি ল'ব লাগিব। ব্ৰহ্মক জানিলে সকলো জনা হয় বুলি কৈছে। গতিকে এইখিনি কথা এজন শুদ্ধ পুৰুষে মুখেৰে শুনি আমি কৃতাৰ্থ হৈছো। আৰু আপুনি গুৰু সদৃশ, সেয়ে আপুনি আমাৰ এই অনুষ্ঠানত আহি বহুবাৰ এইদৰে ব্ৰহ্ম ওপৰতো আমাক প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানৰ ওপৰত আপুনি কৈ আহিছে, আমি বুজি পাইছো। হয়, ব্ৰহ্মক চিনাকি কৰি দিয়াটো টান, যিটো কাৰেণ্টটো ধৰিব নোৱাৰে, সেই কাৰেণ্টৰ পৰাই বাল্ব হৈছে, হাইড্ৰজেন বাল্ব হৈছে, ক'ৰবাত আপোনাৰ ফ্ৰিজ হৈ কেনে ক'ৰবাত ঠাণ্ডা দিছে, কোনোবা এটা আকৌ সোমাই কেনে ক'ৰবাত গৰম পানী বনাইছে, ক'ৰবাত মেচিন চলাইছে, নানান ধৰণৰ নানান কৰ্ম কৰি আছে। এই কাৰেণ্টটো কিন্তু ধৰিব নোৱাৰে, কিন্তু কাৰেণ্টটো দেখিও নাপায়। ঠিক তেনেকৈ ব্ৰহ্মও দেখি নাপায়। দেউতাই ইমান সুন্দৰভাৱে আমাক কৈ আহিছে। গতিকে এই অমৃতময় ব্ৰহ্ম কথা আজি পুৱা বেলাতে শুনি আমি কৃপাধন্য হ'লো দেউতা। আকৌ পুনৰ এই অনুষ্ঠানত থাকি আমাৰ সমস্ত দিশৰ পৰা দিহাপৰামৰ্শ কৃপা কৰিবৰ কাৰণে আপোনাৰ চৰণলৈ সেৱা ধৰিছো। আৰু সেৱা ধৰিছো, প্ৰভুৱে যেন আপোনাক সদায় সুস্বাস্থ্য দি ৰাখক, গৃহস্থী পৰিয়ালটোকো কৃপা কৰি ৰাখক, এই প্ৰভু অভয়পদ পংগলৈ সেৱা ধৰিলো। আৰু দুগুটি অক্ষৰ ৰামকৃষ্ণ হৰিনাম ব্ৰহ্মতত্ত্বৰ ওপৰত আলোচনা কৰোঁতে কোনোবা অপৰাধী হৈছিল। সৰ্ব অপধৰ্মখনৰ নিমিত্ত প্ৰভু অভয়পদ পংগ শ্ৰী হৰি চৰণতে আমি হৰিধনীয়ে সেৱা ধৰিছো। কৃপালিবাদ কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ দেউতা মাধৱ কৃষ্ণ হৰি। খুব সুন্দৰ লাগিল দেউতা। কৃষ্ণ কৃষ্ণ মাধৱ ধন্য পালো। আৰু আমাৰ সতত অৱগান কৰি থকা কৃপালি বাদ বান্ধৱ আইমতী সমষ্টিয়ে সেই প্ৰাসংগিকতাৰ ওপৰতে দেউতাক এষাৰ আপোনালোকে আশীৰ্বাদ দিব বুলি আমি সেৱা ধৰিছো। কৃষ্ণ মাধৱ কৃষ্ণ কৃষ্ণ। আহকচোন কৃপালি বাদ বান্ধৱ আইমতী সমষ্ট মাধৱ। কৃষ্ণ কৃষ্ণ মাধৱ ৰাম হৰি যাদৱ ৰাম হৰি। কৃষ্ণ, আমি এই
পুৱা বেলাটো এনেধৰণে পাৰ কৰিব পৰা ব্যৱস্থাৰ সৈতে আজি ব্ৰহ্মৰ ওপৰত যে জিজ্ঞাসা, এই অনুষ্ঠানটোত আমাৰ অতি আদৰৰ শ্ৰদ্ধাৰ আমাৰ সকলোৰে চিৰপূজ্য আৰু সন্মানীয় গুৰু সদৃশ প্ৰভু জনাই ব্ৰহ্মক এনেদৰে আনি আমাৰ মাজত আজি দেখুৱাই দিছে। আমি ইয়াৰ একো তাৎপৰ্যটো বুজি আছো, ধৰিব পৰা হৈছে, কিন্তু ইয়াক আমি প্ৰকাশ কৰি উলিয়াই দিব পৰা ব্যৱস্থাটো নাই কৰা। আমি নিজেই তাৰে অংশ বুলি কৈছো, কিন্তু কি আমি ক'ব নোৱাৰো। এইটো কম এটা দিশ নহয়, যাক জিজ্ঞাসা কৰাটো মহা গুৰু সদৃশ লোকসকলৰ বাদে আনে ইয়াক উলিয়াব পৰা ব্যৱস্থাটো যতদূৰ সম্ভৱ নহয়। ইয়াক ভাবি গৈ থাকিলে ভাবি হৈ থাকে, আৰু ইয়াক আনি ললে আমি নিজেই যে এই ব্ৰহ্মৰ এটা জীৱ, এই কথাটো আমি অনুভৱ অকণমান কৰিব পাৰিলে আমি লোকক ক'ব পৰা ক্ষমতাটো ই বৰ গহন বস্তু কৰিব পৰা নাই, বা আমি কেতিয়া পাৰিম কেতিয়া নোৱাৰিম ইয়াৰ কথা আমি অনুভৱতেই আনিব ললে অসুবিধা হৈ যায়। সেয়েহে আমি আজি আমাৰ এই অতি শ্ৰদ্ধাৰ আদৰৰ এই বাবজন আজি পুৱা ভাগ সঁচা ইমান ধন্য হৈছে। আমি ধন্য হলো তাৰ এই সুন্দৰ বাৰ্তা বা তাৰ এই প্ৰভু ভগৱন্তই কৈছে বুলি কৈছে, গুৰুৱে কৃপা কৰিছে, আৰু যি আহিল তাই তেনেকে সুন্দৰভাৱে অৰ্জুন কৃষ্ণক আদি কৰি এই গীতাৰ প্ৰথম ৰহস্যটোৰ যিটো ব্ৰহ্ম কথা কৈছে, বৰগীত ইত্যাদিকে কথাখিনি খুব সুন্দৰভাৱে আমাৰ প্ৰভু জনাই প্ৰকাশ কৰি দিলে। আমি প্ৰভুৰ চৰণ কমলত মাত্ৰ সেৱাভাগ জনাবৰ কাৰণেহে আমি মাইক্ৰফোনটো দাঙি ধৰিলো, কাৰণ তাৰ বাদে আমাৰ একো উপায় নাই। আৰু গতিকে এই ভগৱন্তৰ এই বস্তুৱে তাক চিৰ জ্যোতিষ্মান কৰি এনেকৈ ৰাখক, দীৰ্ঘায়ু কৰি ৰাখক, আৰু যাতে আমাৰ মাজত এই ধৰণৰ কথাখিনি ফহিয়াই তেৰাৰ নিজৰ চিন্তনৰ যোগেদি ভকতসকলক সদায় প্ৰকাশ কৰি আহিছে, গুৰু বাক্য সদায় প্ৰকাশ কৰি আহিছে, প্ৰভু ভগৱন্তৰ অনন্ত ঈশ্বৰৰ কথাখিনি সদায় সুন্দৰভাৱে তত্ত্বভাৱেৰে সৈতে প্ৰকাশ কৰি আহিছে। এনেদৰে থাকক, আৰু আমি তেওঁৰ চৰণ কমলত সেৱা ধৰি পৰিয়ালটো যাতে ভগৱন্তৰ কৃপা হওক, এই ভাবি আমি আজি এই অনুষ্ঠানৰ যোগেদি সভাপতি সম্পাদকৰ যোগেদি আমি এই ভক্তি প্ৰসাদৰ সমস্ত জনলৈ সেৱা জনাম। লগতে দেউতাৰ চৰণ কমলত কৌটি সেৱা জনাই আমি অধমে এই দুআষাৰ কলো বা ক'বলৈ আমি আগবাঢ়িলো। গতিকে আমি সেৱাহে জনাইছো, ইয়াৰ ওপৰত ক'ব পৰা আমাৰ ক্ষমতা নাথাকে। শুনি কিন্তু ইমান ধুনীয়া পালো, ক'ত ধুনীয়া পালো, কি কথা হ'ল, এই কথাটো আমি ক'ব নোৱাৰা হৈ গৈছো। গতিকে আমি শ্ৰদ্ধা আৰু সেৱা জনাই আমাক ক'বলগীয়াখিনি ইমানতে কৈ অপৰাধখিনি মাৰ্জনা কৰি তোমরা খবৰ চৰণ কমলে সেৱা ধৰিলো। কোটি গৌৰ অপৰাধ নিতে কৰো আমি দুৰাশয়, সেই হৰি মুখ দাসৰে নমানি থমিও কৃপাময় কৃষ্ণ হৰি ৰাম ৰাম মাধৱ। কৃষ্ণ দত্ত প্ৰভু চৰণ আমি সেৱা নিদিলেও হৈছে, ভগৱন্তক বহুতো কৃপা ৰাখকে কৃষ্ণ 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 গোবিন্দ মাধৱ আমি প্ৰভু কৃষ্ণ সত্ৰৰ সভাপতিকে প্ৰমুখ কৰি উপদেষ্টা মণ্ডলী, উপসভাপতিদ্বয়, সম্পাদকদ্বয় আৰু মোবাইলযোগে সংযোগ হৈ থকা বিভিন্ন প্ৰান্তৰ ভক্তিভাজন বাপজনক আমন্ত্ৰণসকল সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছো। আজি মধুবনী এখন গ্ৰহণ কৰি আমাৰ ভক্তি প্ৰসাদে যিটো বিষয় আগবঢ়াই দিছে, কীৰ্তনৰ ব্ৰহ্মতত্ত্ব বিচাৰ বৰ সুন্দৰভাৱে আমাৰ শইকীয়া দেউতা কৃষ্ণ আমনিয়ে কৈছে নাজিয়া কৃষ্ণ আপুনি বৰ সুন্দৰভাৱে ব্ৰহ্মতত্ত্ব সম্পৰ্কে আমাক অকণমান বুজিব পৰাকৈ শুনাইছে, বৰ ভাল লাগিলে। আচলতে আপুনি ক'বৰ দৰে ব্ৰহ্মক
জিজ্ঞাসা কৰাটো বৰ কঠিন, তথাপিতো আমি অকণমান যাতে কিবা এটা অনুভৱ কৰিব পাৰো এই সম্পৰ্কে আপোনালোকে বৰ সুন্দৰভাৱে উপলব্ধি কৰোৱালে আমি কৃতাৰ্থ হৈছো প্ৰভু। এতিয়া মই এটা কথা জানিব বিচাৰিছো, আমাৰ মহাপুৰুষে লিখিলে যে ব্ৰহ্ম ৰূপী সনাতন, ব্ৰহ্ম সনাতন নহয় জানো? আকৌ ৰূপী শব্দটো লগালে কাৰণটো কি? কেতিয়াবা অলপমান খোকোজা এটা লাগে। ব্ৰহ্ম ৰূপী সনাতন বুলি ক'লে যে হয়, তাৰমানে সনাতন ৰূপ অৰ্থাৎ কাহানিও ধ্বংস নোহোৱা, নষ্ট নোহোৱা, হয়, সদায় হেৰি হৈ থকা সনাতন, তেওঁ বিনাশ নাই, নষ্ট নাই। তেওঁৱে সনাতন। ব্ৰহ্মৰ নষ্ট নাই, তাৰমানে সনাতন ৰূপ আৰু একেবাৰে সনাতন, সদায় থাকে। কেতিয়াবা এনেকুৱা লাগে ব্ৰহ্মৰ সনাতনে ব্ৰহ্ম ৰূপ ধৰা নিচিনা ৰূপী সনাতন বুলি কৈছে যে, তেনেকুৱা ধৰণৰ ভাৱ এটা আহে নেকি বুলি ভাৱ এটা আহে। হয়, তেওঁৰ তাৰমানে কোনো হেৰি নাই, সদায় থাকে, চিৰন্তন। সনাতন। হয়, ৰূপী শব্দটো লগাই দিয়াৰ কাৰণে অলপ চিন্তা